স্বাগতম জনাইছো। এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তৃতীয়বাৰলৈ এনডিৰ হাতত থাকিব অসমৰ শাসনৰ বাগজৰী। এই মন্তব্য কৰিছে এতিয়া ভকত উপেন্দ্ৰ নাথে। 2 ঘণ্টা ধৰি ধ্যানত বহিছিল ভকত উপেন্দ্ৰ নাথ আৰু ভকত উপেন্দ্ৰ নাথে 2 ঘণ্টীয়া ধ্যানৰ অন্তত যি লাভ কৰিলে তথ্য, সেই তথ্যৰ ওপৰতে তেওঁ মন্তব্য আগবঢ়াইছে। অসমৰ ৰাজনৈতিক পৰিৱেশক লৈ তেওঁ ভৱিষ্যতবাণী কৰিছে। লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং। নিৰ্বাচনী ফলাফল ঘোষণা কৰিবৰ বাবে সাজু হৈছে ৰাজ্য। তেনে অৱস্থাতে অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ভৱিষ্যতবাণী দৈৱজ্ঞৰ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে তৃতীয়বাৰলৈ হাতত তুলি ল'ব শাসনভাৰ। দিছপুৰৰ গাদীত পুনৰ তৃতীয়বাৰলৈ বহিব বিজেপি। 2 ঘণ্টীয়া ধ্যানৰ অন্তত ভকত উপেন্দ্ৰ নাথৰ ভৱিষ্যতবাণী। অসমৰ নিৰ্বাচনী ফলাফলক লৈ অসমত 82ৰ পৰা 100খন আসন দখলেৰে এইবাৰ শাসনলৈ আহিব বিজেপি। গোলাপগঞ্জৰ বিজেপিৰ প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰে কমেও 17,000ৰো অধিক ভোটত জয়ৰ দাবী কৰিছে উপেন্দ্ৰ নাথে। পশ্চিমবংগতো চমক সৃষ্টি কৰি সংখ্যাগৰিষ্ঠ ভোটেৰে বিজেপিৰ জয়ৰ দাবী উত্থাপন কৰিছে। নামনি অসমৰ অন্যান্য সমষ্টিক লৈও উপেন্দ্ৰ নাথৰ ভৱিষ্যতবাণী। কি হ'ব অসমৰ ৰাজনীতি কাইলৈ দিনটোত যিহেতু নিৰ্ণয় কৰিব। জিনকাটা ৰাজহুৱা সত্ৰৰ ভকত উপেন্দ্ৰ নাথে ধ্যানৰ পৰা উঠিয়ে অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ কৰিছে এই ভৱিষ্যতবাণী। আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যবাসীৰ মাজত এতিয়া উৎকণ্ঠা বিৰাজ কৰিছে। প্ৰতিটো মুহূৰ্ততে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজতো এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক উৎকণ্ঠা। প্ৰতিটো মুহূৰ্ততে আচলতে ভোট গণনাৰ অন্তত ৰিজাল্ট ঘোষণা কৰাৰ সেই নিৰ্দিষ্ট সময়টোলৈ অপেক্ষাৰত হৈ আছে প্ৰতিগৰাকী লোক। কিন্তু তাৰ মাজতে এই মন্তব্য কৰিছে এগৰাকী ভকত উপেন্দ্ৰ নাথে মন্তব্য কৰিছে অসমৰ ৰাজনৈতিক পৰিৱেশক লৈ, অসমৰ ভৱিষ্যত ৰাজনীতিক লৈ। অসমত অহা 5 বছৰলৈ পুনৰ এনডিৰ হাতত থাকিব শাসনৰ বাগজৰী। এই মন্তব্য কৰিছে এগৰাকী দৈৱজ্ঞ ভকত উপেন্দ্ৰ নাথে। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এক্সিট পলে দিয়া তথ্যৰ দৰে এতিয়া ভকত উপেন্দ্ৰ নাথেও ধ্যানত বহি এই মন্তব্য কৰিছে। 2 ঘণ্টা সময় আজিৰ দিনটোলৈ তেওঁ ৰৈ আছিল যে আজিৰ দিনটোত তেওঁ ধ্যানত বহিব। আজিৰ দিনটোত তেওঁ ভকত বৈষ্ণৱৰ পৰা আশীৰ্বাদ বিচাৰিব, ভকতৰ আশীৰ্বাদ বিচাৰি, ভগৱন্তৰ আশীৰ্বাদ বিচাৰি অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ তেওঁ মন্তব্য কৰিব। আৰু আজিৰ দিনটোলৈকে তেওঁ অপেক্ষা কৰি আছিল। সকলো পৰম্পৰাগত নীতি নিয়ম পালন কৰি তেওঁ পুৱা 9:30 বজাৰ পৰা 11:30 বজালৈকে 2 ঘণ্টীয়া সময় ধৰি ধ্যানত বহিলে। আৰু 2 ঘণ্টীয়া সময় ধৰি ধ্যানত বহি অসমৰ ৰাজনৈতিক পৰিৱেশক লৈ তেওঁ এক প্ৰকাৰ বিশ্লেষণ কৰিলে। অসমৰ ৰাজনৈতিক পৰিৱেশক লৈ 2 ঘণ্টা ধৰি তেওঁ ধ্যানত যি পালে সেই কথা মতে তেওঁ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব। মুখ্যমন্ত্ৰীৰ আসনখনত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে। কেৱল ইমানেই নহয়, অভিলেখ সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন কৰিব পুনৰবাৰ অসমত। দিছপুৰৰ গাদীখনত পুনৰ বহিব বিজেপিৰ। এই মন্তব্য এতিয়া কৰিছে এগৰাকী ভকত উপেন্দ্ৰ নাথে। আৰু এগৰাকী ভকত উপেন্দ্ৰ নাথৰ এই মন্তব্যৰ পিছতে এতিয়া ৰাজ্যজুৰি বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। কাৰণ প্ৰতিটো মুহূৰ্ততে শ্বাসৰুদ্ধকৰ এক সময় অতিক্ৰম কৰিছে জনসাধাৰণে। প্ৰতিটো মুহূৰ্তই উদ্বিগ্নতা আৰু অপেক্ষা দেখিবলৈ পোৱা গৈছে। মাহ জোৰা যিসমূহ সভা সমিতি চলিছিল, মাহ জোৰা যি জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়া দীঘলীয়া ভাষণ চলিছিল, প্ৰতিটো প্ৰান্ততে ৰাজ্যৰ উজনি নামনি সামৰি প্ৰতিটো সমষ্টিতে জোৰদাৰ যি অভিযান চলিছিল প্ৰচাৰৰ, সেই প্ৰচাৰৰ অন্তত প্ৰতিগৰাকী ভোটাৰৰ, প্ৰতিগৰাকী জনতাৰ নিৰ্ণয় বন্দী হৈ আছে ইভিএমত। 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হৈ আছে এতিয়া ইভিএমত বন্দী হৈ আছে। গতিকে জনতাই কাৰ স্বাৰ্থত এই স্বাক্ষৰ আগবঢ়াইছে সেয়া নিৰ্ণয় কৰিবলৈ এতিয়াও যিহেতু বহু সময় বাকী আছে। আজি নিশাটো সময় পাৰ কৰিবলৈ আচলতে সকলোৰে বাবে এক জটিল সময় আহি পৰিছে। তেনে অৱস্থাত এইগৰাকী ভকত বৈষ্ণৱে মন্তব্য কৰিছে আগন্তুক ৰাজ্যৰ ৰাজনৈতিক ভৱিষ্যতক লৈ। আগন্তুক ৰাজ্যৰ ৰাজনীতিত পুনৰ বিজেপিয়ে এতিয়া শাসনভাৰ হাতত তুলি ল'ব বুলি আগবঢ়াইছে ভৱিষ্যতবাণী। 2 ঘণ্টা ধৰি তেওঁ ধ্যানত বহিছিল আৰু ভগৱন্তৰ চৰণত তেওঁ সকলো নীতি নিয়ম পালন কৰি ধ্যানত বহাৰ অন্তত অসমৰ ৰাজনীতিৰ সন্দৰ্ভত এক প্ৰকাৰ ভৱিষ্যত তেওঁ ফুৰি আহিলগৈ। আৰু সেই ভৱিষ্যতৰ পিছতে এই মন্তব্য কৰিছে
দুঘণ্টীয়া ধ্যানৰ অন্তত ভকত উপেন্দ্ৰ নাথৰ ভৱিষ্যৎবাণী অসমৰ নিৰ্বাচনী ফলাফলক লৈ অসমত 82ৰ পৰা 100খন আসন দখলেৰে এইবাৰ শাসনলৈ আহিব বিজেপি। এয়া উপেন্দ্ৰ নাথৰ মন্তব্য। ভকত বৈষ্ণৱ জিনকটা সত্ৰৰ তেওঁৰ ভকত হয় আৰু জিনকটা সত্ৰৰ ভকত উপেন্দ্ৰ নাথে এই মন্তব্য কৰিছে যে এইবাৰ অৰ্থাৎ কাইলৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় হ'ব অসমত। NDA পুনৰ চৰকাৰ গঠন কৰিব অসমত, কিন্তু অসমত এইবাৰ 82ৰ পৰা 100খন আসন দখলেৰে শাসনলৈ আহিব NDA। এই কথা উল্লেখ কৰিছে এতিয়া উপেন্দ্ৰ নাথে। আৰু অসমৰ নিৰ্বাচনো বুলিয়ে নহয়, পশ্চিমবংগৰ ৰাজনীতিক লৈও ডাঙৰ মন্তব্য কৰিছে। পশ্চিমবংগৰ ৰাজনীতি যিহেতু বৰ্তমান উত্তাল দেখিবলৈ পোৱা গৈছে, মমতা বেনাৰ্জীয়ে এক প্ৰকাৰ গাদী হেৰুৱাৰ ভয়ত হাহাকাৰ কৰি ফুৰিছে। এবাৰ যদি ষ্ট্ৰং ৰুমৰ সন্মুখত পহৰা দিছে, আন এটা সময়ত তেওঁ নিজৰ শীৰ্ষ নেতাৰ সৈতে এক প্ৰকাৰ ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে। বৈঠকৰ পৰা ওলাই পুনৰ কাঢ়া নিৰ্দেশ দিছে তৃণমূল কংগ্ৰেছৰ নেতাকৰ্মীক, যাতে ষ্ট্ৰং ৰুমৰ সন্মুখৰ পৰা কাৰো চকু আঁতৰ নহয়। ষ্ট্ৰং ৰুমৰ সন্মুখৰ সমান্তৰালভাৱে ভোট গণনা কেন্দ্ৰসমূহৰ পৰা কোনো কাৰণত যাতে TMCৰ যিসকল কাউণ্টিং এজেণ্ট আছে তেওঁলোক যাতে কোনো কাৰণত আঁতৰি নাযায়, তাৰ বাবে বাৰে বাৰে এতিয়া কাঢ়া নিৰ্দেশ দিছে মমতা বেনাৰ্জীয়ে। এক্সিট পলৰ তথ্য ভুৱা বুলি তেওঁ দাবী উত্থাপন কৰি মমতা বেনাৰ্জীয়ে এক প্ৰকাৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত। সেই উত্তেজনাপূৰ্ণ পশ্চিমবংগৰ ৰাজনৈতিক ধুমুহাক লৈও মন্তব্য কৰিছে এতিয়া ভকত উপেন্দ্ৰ নাথে। সংখ্যাগৰিষ্ঠ ভোটাৰে এইবাৰ পশ্চিমবংগৰ ৰাজনৈতিক পথ পৰিৱৰ্তন কৰিবলৈ বিজেপি সাজু আছে বুলি মন্তব্য কৰিছে আৰু কৈছে যে সংখ্যাগৰিষ্ঠ ভোটেৰে বিজেপিয়ে এতিয়া পশ্চিমবংগত উৰুৱাব বিজয়ৰ ধ্বজা কাইলৈৰ দিনটোত। আৰু নামনি অসমৰ অন্যান্য সমষ্টিসমূহক লৈও NDAৰ প্ৰাৰ্থীসকলক লৈও মন্তব্য কৰিছে উপেন্দ্ৰ নাথে। জিনকটা ৰাজহুৱা সত্ৰৰ ভকত উপেন্দ্ৰ নাথে ধ্যানৰ পৰা উঠিয়ে অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ কৰিছে বৃহৎ বিশ্লেষণ। এই মুহূৰ্তত ভকত উপেন্দ্ৰ নাথৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো। অহাকালি আমাৰ ফলাফল দিব আমাৰ নিৰ্বাচনৰ, আমি এইটো পৰিকল্পিত আমাৰ আছিলে যে আমি চাম ধ্যানমগ্ন হৈ ঈশ্বৰৰ ওচৰত ধ্যানমগ্ন হৈ কিছু কথা আমি জানিম। কিন্তু এটা কথা গম পালো যে ৰাতিপুৱা 9:30 বজাৰ পৰা 11:30লৈকে আমি ধ্যানমগ্ন হৈ থাকিলো। তাৰপিছত আমি গম পালো আমাৰ অহাকালিৰ যিটো ফলাফল আহিব, এই ফলাফলত গোটেই অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আহি আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ আছে। আৰু আমাৰ গোলগাঁও বিধানসভাত অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া কমচে কম 17,000-ৰ পৰা 20,000-ৰ ভিতৰত মাৰ্জিনত জিকি আছে। পশ্চিমবংগত কেনেকুৱা? পশ্চিমবংগত এবছলিউট মেজৰিটি লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হৈ আছে। অহাকালি এইটো ৰিজাল্ট আহি যাব। ধুবুৰী বিধানসভা সমষ্টিত আমাৰ গোলগঞ্জ বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থীজন আমাৰ অশ্বিনী ৰায় চৰকাৰ জিকি আছে। আৰু গৌৰীপুৰ বিধানসভা সমষ্টিত যিটো আছে সেইটোত এতিয়ালৈকে 50-50, কিন্তু মিজানুৰ ৰহমান ডাঙৰীয়াৰ চান্সটো বহুত বেছি। আৰু ধুবুৰী যিটো চিট আছে এইটো কংগ্ৰেছ আৰু EDF-ৰ মাজত এটা পুৰা 50-50 যুদ্ধ চলি আছে। শেষ মুহূৰ্তত কোনো জিকে এইটো ক'ব নোৱাৰি। আৰু বিলাসী পাৰত এনেকুৱাই অৱস্থা হৈছে। অসমত কিমান চিট পাব NDA? অসমত 82-ৰ পৰা 100-ৰ ভিতৰত আসন ভাৰতীয় জনতা পাৰ্টি পাই আছে, এইটো নিশ্চিন্ত। গতিকে যি হাৰত মানুহে ভোট দিছিলে আৰু ধ্যানমগ্ন যিটো গম পোৱা গ'ল সেইমতে ঠিকেই আছে। ৰাইজৰ সঁহাৰি আৰু ভগৱন্তৰ যি অশেষ কৃপা ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। আৰু অহাকালি এবছলিউট মেজৰিটি লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হৈ আছে। আমাৰ কালি ৰিজাল্ট যথেষ্ট আমি উৎসাহেৰে আছো। গভৰ্ণমেণ্ট তৃতীয়বাৰৰ কাৰণে গভৰ্ণমেণ্ট হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ ৰাজ্যৰ যিটো ইচ্ছা, সেই ইচ্ছাত কালি সমাধান হ'ব। আৰু নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব। আৰু গোলগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে এইবাৰ গোলগঞ্জ ৰাইজে যথেষ্ট মৰম আৰু উৎসাহেৰে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু যথেষ্ট সংখ্যক এটা ৰেকৰ্ড সংখ্যক ভোট এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে হৈছে। আৰু ৰেকৰ্ড সংখ্যক ভোট এবাৰ এই গণতন্ত্ৰৰ যিটো আমাৰ
মূল্যাঙ্কনের যি আমাৰ যুঁজ বা অনুষ্ঠান বা আমাৰ যিটো অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল নিৰ্বাচন, এইবাৰ গোলকগঞ্জত সংখ্যাধিক মানে এইটো আমাৰ কাৰণে এটা ঐতিহাসিক এটা নিৰ্বাচন আছিল, যি নিৰ্বাচনত প্ৰায় ৯৫% ৰাইজে নিৰ্বাচনৰ অৱতীৰ্ণ হোৱাৰ কাৰণে আমাৰ যে অহাকালি যে আমাৰ ফলাফল দিব আমাৰ নিৰ্বাচনত, আমি এইটো পৰিকল্পিত আমাৰ আছিলে যে আমি চাম যে ধ্যানমগ্ন হৈ ঈশ্বৰৰ ওচৰত ধ্যানমগ্ন হৈ কিছু কথা আমি জানিম। কিন্তু এটা কথা গম পালো যে ৰাতিপুৱা ৯:৩০ বজাৰ পৰা 11:30লৈকে আমি ধ্যানমগ্ন হৈ থাকিলো। তাৰপিছত আমি গম পালো আমাৰ অহাকালিৰ যিটো ফলাফল আহিব, এই ফলাফলত গোটেই অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহি আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ আছে। আৰু আমাৰ গোলকগঞ্জ বিধানসভাত অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া কমচে কম ১৭,০০০-ৰ পৰা ২০,০০০-ৰ ভিতৰত মাৰ্জিনত জিকি আছে। পশ্চিমবংগত কেনেকুৱা হ'ব? পশ্চিমবংগত এবছলিউট মেজৰিটি লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হৈ আছে। অহাকালি এইটো ৰিজাল্ট আহি যাব। ধুবুৰী বিধানসভা সমষ্টিত আমাৰ গোলকগঞ্জ বিধানসভা সমষ্টিত আমাৰ পাৰ্টীজন আমাৰ অশ্বিনী ৰায় চৰকাৰ জিকি আছে আৰু গৌৰীপুৰ বিধানসভা সমষ্টিত যিটো আছে সেইটোত এতিয়ালৈকে 50-50, কিন্তু মিজানুৰ ৰহমান ডাঙৰীয়াৰ চান্সটো বহুত বেছি। আৰু ধুবুৰী যিটো চিট আছে এইটো কংগ্ৰেছ আৰু EDF-ৰ মাজত এটা পুৰা 50-50 যুদ্ধ চলি আছে। শেষ মুহূৰ্তত কোনে জিকে এইটো ক'ব নোৱাৰি আৰু বিলাসীপাৰত এনেকুৱাই অৱস্থা হৈছে। অসমত কিমান চিট পাব NDA? অসমত 82-ৰ পৰা 100-ৰ ভিতৰত আসন ভাৰতীয় জনতা পাৰ্টী পাই আছে, এইটো নিশ্চিন্ত। গতিকে যি হাৰত মানুহে ভোট দিছিলে আৰু ধ্যানমগ্ন যিটো গম পোৱা গ'ল সেইমতে ঠিকেই আছে। ৰাইজৰ সঁহাৰি আৰু ভগৱন্তৰ যি অশেষ কৃপা ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে আৰু অহাকালি এবছলিউট মেজৰিটি লৈ ডক্টৰ